আচলতে ফুটপাথৰ দোকান দিবে দিয়া নাই ফুটপাথটো মানে সময় দিছিল বেদখল মুক্ত কৰাৰ কাৰণে কি ক'ব আজি আমি নলবাৰী পৌৰসভা এইবাৰ বুলিয়ে নহয় আমি বিভিন্ন সময়ত আমি এনেকুৱা ধৰণৰ এফেকশ্যনসমূহ কৰি আছো আৰু এটা কথা আচলতে আমি 3 দিন সময় দিয়া মানে তেওঁলোকক আমি এটা জাননী দিছিলোঁ যে আপোনালোকে 3 দিনৰ সময়ৰ ভিতৰত আপোনালোকৰ ব্যৱসায়ী প্ৰতিষ্ঠানসকলে যিবিলাক আপোনালোকৰ যাৱতীয় সামগ্ৰী সেইবিলাক আপোনালোকে ফুটপাথৰ মানে মাজলৈকে আনিছে তেওঁলোকক আমি ভিতৰলৈ নিবলৈ কৈছিলোঁ কিন্তু তাৰে ভিতৰতে কিছু সংখ্যক মানে আমি দেখিছোঁ যে আচলতে বহু সংখ্যক কিছু সংখ্যক নহয় তেওঁলোকে ইতিমধ্যে ভিতৰত নিছে কিন্তু বহুতে নিয়াও নাছিলে সেইখিনিক আমি আজি তেওঁলোকক আমি ভিতৰত নিবৰ কাৰণেও কৈছোঁ আচলতে ইমান সুন্দৰকৈ আমাৰ মানে পদপথৰ ফুটপাথসমূহ খুব ধুনীয়াকৈ বনাই দিয়া হৈছে ইয়াত আমি আচলতে অহা যোৱা কৰিবৰ কাৰণে কিন্তু তেওঁলোকে এনেকুৱা ধৰণে দখল কৰিছে যেন তেওঁলোকৰ নিজা সম্পত্তিহে গতিকে আমি তেওঁলোকে সেই কথাটো ক'লোঁ আৰু বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে তেওঁলোকৰ ৰুমসমূহ লোৱা আছে ৰুমসমূহ গোটেই খালী কিন্তু তেওঁলোকে গোটেই সামগ্ৰীখিনি আনিবলৈ ফুটপাথত থৈছে গতিকে আজি তেখেতসকলক এইটো আমি ক'লোঁ আৰু তাৰ লগতে আমি যিহেতু ট্ৰেড লাইচেন্সৰ মাৰ্চতে আমাৰ 31 মাৰ্চলৈকে তেওঁলোকৰ যোৱা বছৰতো মানে কিছুমানে লৈছে কিছুমানে লোৱা নাই তেওঁলোকক আমি আজি এমাহৰ বা এইকেইদিনৰ ভিতৰতে ট্ৰেড লাইচেন্সসমূহ ৰিনিউ কৰি ল'বৰ কাৰণে হয় আমি চিল কৰিম বুলি কৈছিলোঁ কিন্তু আমি ইতিমধ্যে 2খন চিল কৰিলোঁ কিন্তু এতিয়ালৈকে বাকী চিল কৰিব লগা হোৱা নাই কাৰণ তেওঁলোকে ইতিমধ্যে মানে ফুটপাথৰ পৰা ভিতৰত থৈছে হয় আমাৰ এইটো চলি থাকিব কোনো আৰু কিছুমান ক্ষেত্ৰত আমি মানে খবৰ পোৱা মতে কেনেকুৱা হৈছে যে আমি আজি ইয়াত আছোঁ তাৰে আগত এইটো নিজে নিজে ভিতৰত সোমাই থৈছে কিন্তু এতিয়াৰ পৰা আমি আৰু এনেকুৱা হিচাপত নহয় আমি আহি থাকিব আমাৰ টিম চলিয়ে থাকিব আমাৰ মানে জিলা প্ৰশাসন পৌৰসভাৰ আমি মানে জিলা প্ৰশাসনৰ সহায়ো আমি পাইছোঁ আমাৰ মেজিষ্ট্ৰেট আমাৰ লগত আছে আমাৰ মানে ৱাৰ্ড কমিশ্যনাৰ তথা আমাৰ কাৰ্যবাহী বিষয়া আমাৰ অফিচৰ ষ্টাফ গোটেইখিনি আমি লগ হৈ এটা যাতে নলবাৰী চহৰখনত যাতে সুন্দৰ পৰিৱেশ এটা আমি পাওঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221